हेलो फ्रेंड्स एग्जाम प्रिपारेशनলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি টপিকটো লৈছো কহলবাৰ্গছ থিওৰি। ইয়াৰ আগৰ টপিকটো আছিল পিয়াজেটছ থিওৰি। আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পাইছে আৰু কিছু কথা শিকিব পাৰিছে। আৰু যদি আপোনালোকে সিটেট নাইবা আসাম হাই স্কুল টেটৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেতিয়া হলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আশা কৰিম ভিডিওবিলাকৰ জৰিয়তে কিছু কথা শিকিব পাৰিব। আহক এতিয়া ভিডিওটো স্টার্ট কৰো। কহলবাৰ্গছ থিওরি অফ মোরাল ডেভেলপমেন্ট। মোরাল ডেভেলপমেন্টৰ কথা কৈছে কহলবাৰ্গে। ইয়াতে নিশ্চয় কগনিটিভ মেচুৰিটিৰ কথা আহিব। কহলবাৰ্গে কগনিটিভ মেচুৰিটিৰ কথা ডিসকাস কৰিছে। ইয়াৰ পিছত জেন্ডাৰ বায়াস থিওৰিও কহলবাৰ্গে দিছে। জেন্ডাৰ বায়াসত দিছে যে মেলস বিলাকে ফোকাস হয় লজিক্যাল রুলসৰ ওপৰত ফোকাস থাকে আৰু ওমেন্স বিলাকে কেয়ারিং ফর আদার্স এন্ড রিলেশনশিপত ফোকাস থাকে। এইখিনি কথা কহলবাৰ্গে কৈছে। থিওরি ফেমিনিস্টিক পার্সপেক্টিভত কহলবাৰ্গক ক্রিটিসাইজ কৰিছে কেরল গিলগার্নে। এটি ইম্পর্টেন্ট হয়। কেরল গিলগার্নে ক্রিটিসাইজ কৰিছে কোন থিওরিৰ ওপৰত, ফেমিনিস্টিক থিওরিৰ ওপৰত কাক ক্রিটিসাইজ কৰিছে, কহলবাৰ্গক ক্রিটিসাইজ কৰিছে। আৰু কহলবাৰ্গে মরাল ডিসিশনৰ ওপৰতো থিওরি কেইটামান দিছে। To develop into a morally solid person, a child must be given a solid foundation at each stage. কহলবাৰ্গে কৈছে যে এটা সৰু বাচ্চা আর মরেলি সলিড পার্সন হওয়ার কারণে কেইটামান স্টেজ থাকে, সেই স্টেজ বিলাকৰ কথা ডিসকাস কৰিছে। ইনফেন্সি হয় ফার্স্ট স্টেজ, যেটো নেকি ডু নট হ্যাভ ক্যাপাসিটি টু মরেলাইজ। এই ইনফেন্সিত প্রথম স্টেজত সিহঁতে বাচ্চাবিলাকে কি ভালকে মৰেল হিচাপে ভাবিব নোৱাৰে, কোনটো শুদ্ধ কোনটো ভুল সেইখিনি ধৰিব নোৱাৰে। বেবি ক্যান কনক্লুডস দ্যাট হাঙ্গার ইজ রং। আৰু বাচ্চাবিলাকে ভাবে যে যিখিনি সময়ত ভোক লাগে সেইখিনি সময়ত সিহঁতৰ বেয়া সময় চলি আছে, সেইকাৰণে সিহঁতে কান্দে। তাৰপিছত হল আর্লি চাইল্ডহুড। আর্লি চাইল্ডহুডৰ কথা কৈছে যে এ চিলড্ৰেন ডাজ নট ইয়েট হ্যাভ দ্য এবিলিটি টু রিয়েলাইজ হি অর শি হার্টস সামওয়ান হোয়েন দে হিট। এইখিনি স্টেজত চিলড্ৰেন বিলাকে নাভাবে যে সিহঁতে যদি কাৰোবাক কিবা এটা বস্তু দি দলিয়ায় নাইবা মাৰে সেই মানুহজনেও যে হাৰ্ট হ'ব পাৰে সেইখিনি সিহঁতে ধৰিব নোৱাৰে। হিটিং ইজ ৰং বিকজ, আৰু সিহঁতে ভাবে হিটিং ইজ ৰং বিকজ পেৰেণ্টছ টেল দেম চ'। আৰু বাচ্চাৰ পেৰেণ্টছ বিলাকে কয় যে মাৰিলে যে সিহঁতে দুখ পায় আৰু এইটো যে বেয়া হয় সেইটোৰ কাৰণে সিহঁতে এইখিনি বস্তুৱে বুজি পায়। So because he she get punished, আৰু কাকবা মাৰিলে যে ইয়াকো পানিশ কৰা হ'ব এইটোৰ ভয় খাই থাকে। The toddlers learn obedience to adult is the norm. আৰু ডাঙৰক যে সন্মান কৰিব লাগে সেইখিনি কথা পেৰেণ্টছ বিলাকে বাচ্চাবিলাকক শিকাই দিয়ে এই আৰ্লি চাইল্ডহুড ষ্টেজত। ইয়াৰ থাৰ্ড ষ্টেজটো হ'ল প্রি স্কুলাৰ্ছ বিলাকক 3 to 6 ইয়াৰ্ছৰ ভিতৰত ধৰা হৈছে। দে আণ্ডাৰষ্টেণ্ড দ্য ৰোলছ অফ চাইল্ড এণ্ড এডাল্ট। সিহঁতে এই 3ৰ পৰা 6 বয়সৰ ল'ৰা ছোৱালীবিলাকে আণ্ডাৰষ্টেণ্ড কৰিব পাৰে চাইল্ড আৰু ডাঙৰৰ মাজত পাৰ্থক্যখিনি, এণ্ড নিড মেচুৰিটি ফ্ৰম দ্য এডাল্ট। আৰু ডাঙৰৰ পৰা কেনেদৰে কিবা এটা বস্তু শিকিব পাৰি সেইখিনি কথা সিহঁতে এইখিনি অৱস্থাত মানে বুজি পায়। দে কেন গ্ৰেপছ দ্য হোৱেন এণ্ড দেন। আৰু দে কেন গ্ৰেপছ হোৱেন এণ্ড দেন কানেকশ্যন, হোৱেন আই মিছবিহেভ দিছ হেপেন। আৰু সিহঁতে গেছ কৰিব পাৰে যে মই যদি কাৰোবাৰ লগত বেয়া ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে এইখিনি হ'ব পাৰে, নাইবা এইখিনি গালি আমাক পাৰিব আৰু পানিছমেণ্ট নহ'লে এইখিনি পাম। হোৱাট এভাৰ আই ডু ইজ অ'কে। যদি কিবা এটা ভাল বস্তু আমি কৰোঁ এজ লং এজ উই ডোণ্ট গেট কট। আৰু ভাল বস্তু কৰিলে আমি কিবা এটা বস্তু কৰিলে সেইটো ধৰা পৰাৰ
ধৰা পৰা নাইবা পানিশ কৰাৰ কাৰণে কোনো নাথাকে এইখিনি কথা প্ৰি স্কলাৰ্ছ বিলাকে বুজি পায় fourth যেটো স্টেজ হল হেতু হল স্কুল এজ অর লেটার চাইল্ডহুড স্কুল এজ অর লেটার চাইল্ডহুড 7 to 10 ইয়ার্সৰ কথা ইয়াতে কোৱা হৈছে they believe that children should obey parents হিয়তে বিশ্বাস কৰে যে বাচ্চাবিলাকে পেৰেণ্টছক মা দেউতাকক সন্মান কৰিব লাগে স্কুল এজ চাইল্ড বিলিভ that if they break a rule they should be corrected হিয়তে বুজি পায় যে হিয়তে যদি কিবা এটা rule break কৰে নাইবা কিবা এটা ভুল কৰে হেতু কাৰেক্ট কৰিব লাগিব parents can use the sense of fairness আৰু parents বিলাকে হিয়তৰ হেই ভয় খোৱাটো ইউজ কৰিব পাৰে and drive for equality to their advantage আৰু parents বিলাকৰ এডভান্টেজত বাচ্চা বিলাকক ইউজ কৰিব পাৰে লাষ্ট স্টেজ যেটো কথা কৈছে কোহেলবাৰ্গে এটো হল প্ৰি টিনস অর টিনেজ 11 to 18 years older কথা কোৱা হৈছে this child is more capable of abstract reasoning আৰু এই বাচ্চা বিলাকে capable হয় more abstract reasoning বুজি পায় বহুত ভাল ভাল বস্তু বুজি পায় আৰু লজিক্যালি হিয়তে ভালকে think কৰিব পাৰে about moral values and becomes interested in what's good for the society আৰু moral value বিলাক ভালকে বুজি পায় আৰু সোসাইটিৰ কাৰণে কোনটো ভাল কোনটো বেয়া হিয়তে ভালদৰে বুজিব পাৰে আৰু কিবা এটা কাম কৰিব পাৰে ইখিনি কথাই কৈছিলে কোহেলবাৰ্গে moral developmentৰ ওপৰত বাচ্চাবিলাকে কেনেকুৱা ধৰণৰ বিহেভ কৰিব পাৰে কিমান কোনখিনি ষ্টেজত কিমানখিনি বিহেভ কৰিব পাৰে ইখিনিয়ে কোৱা হৈছিলে moral behavior to কি বস্তু actually moral behavior to কি বস্তু ইটো কথা হৈছে যে attitude of a person values a person's beliefs in activities and person does কিবা এটা values a person's belief এজন মানুহে যদি কিবা এটা এক্টিভিটি কৰে সেই এক্টিভিটিৰ ওপৰত ইয়াক মানুহে কেনেদৰে ভ্যালু কৰিব হিখিনিৰ কথা কোৱা হৈছে moral behavior a person learn morality from society and its members আৰু morality হিয়তে মানুহে কৰপৰা হিকে society আৰু ইয়াৰ members বিলাকৰ পৰা হিকে self control is important aspects moral behavior হৈছে self control to হৈছে এটা important aspects of moral behavior এটা ভাল গুৰুত্বপূৰ্ণ উপাদান কাক কোৱা হৈছে সেলফ কন্ট্ৰোলক কোৱা হৈছে তাৰ পিছৰ হল কোহেলবাৰ্গ আইডেন্টিফাইড 6 stages of moral development grouped into 3 levels কোহেলবাৰ্গে 6টা স্টেজ দিছে moral developmentৰ আৰু ইয়াকে দুটা কৈ 3টা ভাগত ভাগ কৰিছে ফার্স্ট যেটো ভাগ হল হেতু হল প্রি কনভেনশনাল লেভেল এটো যেটো ভাগ সেই ভাগখিনিত কি কথা কোৱা হৈছে ইন দিস লেভেল morality is externally controlled মানে বাহিৰৰ পৰা কন্ট্ৰোল কৰা হয় at primary and elementary level in school আৰু ইয়াতে প্ৰাইমাৰী আৰু এলিমেন্টাৰী স্কুলৰ যিবিলাক বাচ্চাবিলাক সেইবিলাক বাচ্চা কোনখিনি লেভেলত থাকে প্ৰি কনভেনশনাল লেভেলত থাকে এইখিনি কথা কোৱা হৈছে আৰু ষ্টেজেছ বিলাক হল অবিডিয়েন্স এণ্ড পানিশমেন্ট অৰিয়েন্টেশন ইখিনিত কোৱা হৈছে যে ফলো ৰুল টু এভয়েড পানিশমেন্ট আমাক প্ৰাইমাৰী আৰু এলিমেন্টাৰী লেভেলৰ যিবিলাক ষ্টুডেন্ট থাকে হিয়তে কি কৰে যে কিবা এটা পানিশমেন্ট এভয়েড কৰাৰ কাৰণে ৰুলস বিলাক ফলো কৰে the worst punishment for the act is more bad the act is understood to be আৰু যদি কিবা বেয়া এটা কাম কৰে হিয়তৰ যে পানিশমেন্টটো যে বেয়া ধৰণৰ হ'ব হিখিনি কথা হিয়তে ভালদৰে বুজি পায় তাৰ পিছৰ যেটো স্টেজ হয় হেতু হল সেলফ ইন্টারেস্ট এন্ড রিওয়ার্ড ওরিয়েন্টেশন
Self interest and reward orientation কথা কোৱা হৈছে যে the child believes to be in its best interest. হিয়তৰ বেষ্ট যেটো ইন্টারেস্ট থাকে হেইটোৰ ওপৰত হিয়তে বেছিকে বিশ্বাস কৰে but does not consider its reputation or relationships to groups of people. আৰু হিয়তে কোনো ধৰণৰ reputation নাইবা রিলেশনশিপৰ ওপৰত হিয়তে কোনো ধৰণৰ কনসিডাৰ নকৰে to the groups of peoples. Children follow rules to get the rewards they are expecting for obedience to rules. আৰু হিয়তে rule follow কৰে রিওয়ার্ডৰ কাৰণে কিবা এটা পুৰস্কাৰৰ কাৰণে rule বিলাক follow কৰে আৰু expect কৰে ভাল সম্মান expect কৰে rule বিলাক যদি follow কৰা হয় ইখিনি কথা প্ৰি কনভেনশনাল লেভেলত কৈছে আৰু এই লেভেলটো প্ৰাইমাৰী আৰু এলিমেন্টাৰী স্কুলত দেখা পোৱা যায় তাৰ পিছৰ যেটো লেভেল হৈছে এটো হল কনভেনশনাল লেভেলত কিখিনি কথা কোৱা হৈছে যে morality is characterized by an acceptance of society's conventions বুলি কোৱা হলে প্রথা নাইবা পরিপাটির কথা কোৱা হয় morality is characterized by an acceptance of society's conventions concerning right or wrong. This is that at the age of adolescence and young adulthood. আৰু এইটো যিখিনি লেভেল এই লেভেলৰ স্টুডেন্ট বিলাক adolescent নাইবা young adulthood হয় আৰু ইয়াৰ স্টেজ বিলাক হল ফার্স্ট স্টেজ টু হল গুড বয় অর গুড গার্ল orientation. Good boy or good girl orientationত কৈছে যে at this stage person try to conform to social standards. At this stage person try to conform to social standards in society's view. They try to be a good girl or good boy. বাচ্চা বিলাকে কি কৰে যে গুড গার্ল নহলে গুড বয় হোৱাৰ কাৰণে সোসাইটিত এটা ভাল এটা উপযুক্ত পদ লোৱাৰ কাৰণে হিয়তে সোশিয়াল ওয়ার্কস বিলাক ভালকে কৰে আৰু নহলে সোসাইটিৰ ভাল ৰুল বিলাক ফলো কৰি থাকে with these expectations because they have learned that being regarded as good benefits for them. আৰু হিয়তে এক্সপেক্ট কৰে যে ভাল ব্যৱহাৰ কৰি থাকিলে আমাকো কিবা এটা ভাল পুৰস্কাৰ নাইবা ভাল এটা সম্মান পাম বুলি হিয়তে ভাবে তাৰ পিছৰ যেটো স্টেজ হেতু হল ল এণ্ড অৰ্ডাৰ মৰালিটি Law and order morality কৈছে যে persons understand that it is important to obey rules and social convictions because they are important in proper functioning of society. ইখিনি সেম কথা ইয়াতে কোৱা হৈছে যে person understand that it is important to obey rules also obey laws বিলাক ফলো কৰিব লাগিব সোশিয়ালৰ যিবিলাক পৰিপাটি নাইবা প্ৰথা বিলাক আমাক ফলো কৰিব লাগিব এটো ইম্পৰ্টেন্ট বুলি কোৱা হৈছে আৰু সোসাইটিৰ প্ৰপাৰ ফাংচন বিলাকো আমাক এটেন্ড কৰিব লাগিব ইট সেপাৰেটস দা বেড ফ্ৰম দা গুড পারসন আৰু ইখিনি বস্তুৱে মানুহৰ মাজত যিখিনি বেয়া গুণ থাকে সেই বেয়া গুণখিনি আতৰাই ভাল গুণ আহি যায় বুলি এইখিনি অৰ্ডাৰ নাইবা মৰালিটি কথা কোৱা হৈছে ইয়াতে এটা কোশ্চেন আছে যে according to Kohlberg at which level of morality is externally controlled. Externally controller কথা কোৱা হৈছে ইখিনি আমি কত পাইছিলো প্ৰি কনভেনশনাল লেভেলত পাইছিলো থাৰ্ড যেটো লেভেল হল এটো হল পোস্ট কনভেনশনাল লেভেলত কি কথা কোৱা হৈছে চাও পোস্ট কনভেনশনাল লেভেলক প্ৰিন্সিপাল লেভেল বুলি জনা যায় Morality is controlled by the individual own perspective which may be preferred over society's view. ইখিনি বস্তুত কোৱা হৈছে যে morality is controlled by the individual's own perspective.
প্ৰত্যেকজন ব্যক্তিৰে বেলেগ বেলেগ ধৰণৰ মৰেলিটি থাকিব পাৰে আৰু সিহঁতে বেলেগ বেলেগ ধৰণে ভাবি চিন্তি কিবা এটা কাম কৰিব পাৰে এইখিনি কথা কোৱা হৈছে ফৰ এক্সাম্পল the man should break into the store because even if it is against the law এজন মানুহে এইটো এটা এক্সাম্পল কোৱা হৈছে যে এজন মানুহে এটা দোকান ভাঙিব পাৰে আৰু এইটো এগেইনষ্ট দ্য ল হয় ইফ কাৰণটো কৈছে যে দ্য ৱাইফ নিডছ দ্য ড্ৰাগ আৰু তেওঁৰ ৱাইফক এটা দৰকাৰ পৰে এটা ঔষধৰ দৰকাৰ এণ্ড হাৰ লাইফ ইজ মোৰ ইম্পৰ্টেণ্ট আৰু ইয়াৰ লাইফটো বেছি ইম্পৰ্টেণ্ট হয় দেন দ্য কনচিকুৱেঞ্চেছ অফ দ্য মেন মাইট ফেচ ফৰ ব্ৰেকিং দ্য ল আৰু ৰুলটো ব্ৰেক কৰাতকৈ বেছি ইম্পৰ্টেণ্ট তেওঁৰ ৱাইফক বচোৱাটো বেছি ইম্পৰ্টেণ্ট সেইকাৰণে সি পইচাৰ অভাৱত যে ষ্ট'ৰটো ভাঙি দিছে এইটো মানে কোৱা হৈছে পষ্ট কনভেনশ্যনেল লেভেল নিজৰ নিজৰ ভাৱনা চিন্তাৰ ওপৰত কোনটো শুদ্ধ কোনটো ভুল সেইটো থিংক কৰি কিবা এটা কাম কৰা এইটো এটা এক্সাম্পল দিয়া হৈছে আৰু যেটো স্টেজ হয় সেইটো স্টেজ ইয়াতে আছে যে সোশ্যাল কন্ট্ৰাক্ট ওৰিয়েন্টেশন ইন্ডিভিজুৱেল ৰাইটস ডিটাৰমাইন বিহেভিয়াৰ ইয়াতে কৈছে যে বেলেগ বেলেগ মানুহৰ যিবিলাক বেলেগ বেলেগ কাণ্ডৰ ওপৰত নাইবা কিবা এটা কৰ্মৰ ওপৰত যিখিনি ৰাইটস থাকে সেইখিনি ৰাইটসৰ দ্বাৰা সিহঁতৰ বিহেভিয়াৰ বিলাক ডিটাৰমাইন কৰে The individual views laws and rules as flexible tools for improving human purpose. The individual laws and rules flexible tools for improving humans purpose. এইখিনি কথাও এই আগতে যেটো এক্সাম্পল সেইখিনি কথা ইয়াতে কোৱা হৈছে যে সোশ্যাল কন্ট্ৰাক্ট ওৰিয়েন্টেশন নিজৰ নিজৰ মতে যিখিনি শুদ্ধ নাইবা যিখিনি ভাৱনা চিন্তা কৰি এটা কাম কৰে সেই ষ্টেজটো পোষ্ট কনভেনশ্যনেল লেভেলত আহে যে এইটো কথা ইয়াতে কোৱা হৈছে ইউনিভাৰ্সেল ইথিক্যাল প্ৰিন্সিপল ওৰিয়েন্টেশন ইউনিভাৰ্সেল ইথিক্যাল প্ৰিন্সিপল ওৰিয়েন্টেশন moral reasoning becomes based on abstract reasoning universal ethical principle আৰু ইয়াতে কৈছে যে moral reasoning becomes based on abstract reasoning universal ethical principle only justified laws are valid justified যিবিলাক laws থাকে সেইবিলাক valid হয় আৰু যিবিলাক unjustified laws থাকে সেইবিলাক ইয়াতে valid নহয় legal rights are unnecessary আৰু legal যিবিলাক rights থাকে সেইবিলাক unnecessary হয় as social contract are not essential for moral action আৰু ইয়াতে social contractৰ কথাও কোৱা হৈছে যে এইখিনি যেটো স্টেজ থাকে নাইবা ওৰিয়েন্টেশন নাইবা কনভেনশন পোষ্ট কনভেনশনাল লেভেলত মানুহে সোসাইটিৰ কথা ভাবি কিবা এটা কাম নকৰে নিজৰ নিজৰ কথা ভাবি নিজৰ নিজৰ কাৰণে যিখিনি ৰাইটস হয় যিখিনি ৰং হয় সেই কাম বিলাকে হিয়তে এইখিনি লেভেলত কৰি থাকে ডিসিশন আৰ ৰিচড বাই দা পারসন ইমাজিনিং what they would do in another person's place if they believed what other persons believed. Decisions are reached by the persons imagining what they would do in others person's place if they believe what others persons believed. আৰু ইয়াতে কোৱা হৈছে যে এজন মানুহে কিবা এটা বিপদত পৰিলে সেই বিপদটোৰ কথা ভাবিব নে মানুহে সোসাইটিৰ কথাটো ভাবিব যে এইটো বিপদৰ পৰা উদ্ধাৰ হোৱাৰ কাৰণে যে আমাক কিবা এটা ডিসিশন ল'ব লাগিব নহলে আমাৰ বেয়া হ'ব সেইখিনি কথা ভাবিব নে মানুহৰ কথা ভাবিব যে মানুহে কি ভাবিব আমি যদি এইবিলাক কৰো এইটোৰ কথা কোৱা হৈছে যে ইউনিভাৰ্সেল ইথিক্যাল প্ৰিন্সিপল ওৰিয়েন্টেশন অন ইন্ডিভিজুৱেল ৰাইটস ডিটাৰমাইন বিহেভিয়াৰ নিজৰ নিজৰ ভাৱনা চিন্তা নিজৰ নিজৰ কৰ্ম নাইবা নিজৰ নিজৰ পৰিস্থিতিৰ ওপৰত বাধ্য হৈ মানুহে কিবা এটা ডিসিশন লয় নাইবা কিবা এটা বিহেভিয়াৰ দেখুৱায় এইখিনি কথা ইউনিভাৰ্সেল ইথিক্যাল প্ৰিন্সিপল ওৰিয়েন্টেশনত কোৱা হৈছে পোষ্ট কনভেনশনাল লেভেল আশা কৰিছো আপোনালোকে বহুখিনি কথা শিকিব পাৰিছে মোৰ ভিডিঅ'বিলাকৰ জৰিয়তে মই ইয়াৰ পিছত ভাইগস্কেছ থিওৰি অফ সোশ্যাল ডেভেলপমেন্টৰ ওপৰত লৈ আহিম আশা কৰিম যে কিছু কথা শিকিব পাৰিছে আৰু
মোৰ এই নোটছবিলাকৰ জৰিয়তে আপোনালোকে ভাল কিবা এটা শিকিব পাৰিব আৰু কিবা এটা জানিব পাৰিব আশা কৰিম। আৰু যদি ভিডিঅ'বিলাক ভাল লাগি থাকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব আৰু কমেণ্টত জনাব যদি কিবা ভুল হৈ থাকে। ধন্যবাদ।